নমস্কাৰ মিত্ৰসকল, ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ মহাশিৱৰাত্ৰিৰ পৰা কেইটামান ৰাশিৰ জাতক জাতিকাৰ জীৱনত বহুত পৰিৱৰ্তন আহিব। গ্ৰহৰ গতিবিধি সলনি হোৱাৰ বাবে পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব। নতুন চাকৰিৰ সুযোগ পাব, কামত সফলতা আহিব, অধিক অৰ্থ পোৱাৰ যোগ আছে, সন্মান বাঢ়িব, ভাবি থকা কাম সম্পূৰ্ণ হ'ব, প্ৰেমত সফলতা আহিব, বাহনো ক্ৰয় কৰাৰ সুযোগ আহিব, ব্যৱসায়ত সকলোৰে উন্নতি হ'ব, কাৰণ এই ৰাশিকেইটাৰ ওপৰত মহাদেৱৰ কৃপা দৃষ্টি পৰিব। তেন্তে আহক জানো কোনকেইটা ৰাশি মহাশিৱৰাত্ৰিৰ পিছৰ পৰা মংগলময় হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। মিত্ৰসকল, মহাশিৱৰাত্ৰিৰ পিছত মহাদেৱৰ কৃপাত কপাল ফুলিব লগা প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন প্ৰণালী ২৬ ফেব্ৰুৱাৰীৰ পিছত সলনি হ'বলৈ গৈ আছে। বহু মেঘ ৰাশিৰ লোকৰ আৰ্থিক সমস্যা চিৰদিনলৈ নাইকিয়া হ'ব। টকা পইচাৰ চিন্তা দূৰ হৈ পৰিব। অৰ্থ উপাৰ্জনৰ নতুন বাট মুকলি হ'ব। চাকৰি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আহিব। চাকৰি কৰি থকা সকলৰ পদোন্নতি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বাঢ়িব। আনৰ প্ৰশংসাত আপুনি সুখী হ'ব। ব্যৱসায়ীসকল ব্যৱসায়ত উন্নতি হ'ব। মাথো লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত আগৰ তুলনাত ভাল হ'ব। মিত্ৰসকল, মহাশিৱৰাত্ৰিৰ পিছত কপাল ফুলিব লগা দ্বিতীয়টো ভাগ্যৱান ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ দয়া চকু পৰিব, যাৰ ফলত ৰৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব। মনৰ স্থিৰতা বাঢ়িব। কৰ্মত আপোন মানুহৰ সহায় পাব আৰু উন্নতি হ'ব। অধিক টকা পইচা উপাৰ্জন কৰিব পাৰিব, যাৰ ফলত আত্মীয়সকলৰ মাজত আপোনাৰ সন্মান আৰু আনন্দ বাঢ়িব। নতুন কাম আৰম্ভ কৰিলে সফলতা পাব। ধন উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি হ'ব। বেংকত টকা পইচা বাঢ়িব। সমস্যা দূৰ হ'ব। নিবনুৱাসকলে চাকৰি পাব। দাম্পত্য জীৱন সুখৰ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ঘনিষ্ঠতা বাঢ়িব। মিত্ৰসকল, মহাশিৱৰাত্ৰিত কপাল ফুলিব লগা ৩ নম্বৰ ভাগ্যৱান ৰাশি হৈছে কন্যা ৰাশি। শিৱৰাত্ৰিৰ পিছতেই আপোনালোকে বহু সুখবৰ লাভ কৰিব। শিল্পী জগতৰ লগত জড়িত লোকসকলৰ অধিক লাভ হ'ব। চাকৰিয়ালসকলৰ অধিক অৰ্থলাভ আৰু পদোন্নতি হ'ব। সহকৰ্মীৰ লগত সুসম্পৰ্ক গঢ়ি উঠিব। ঘৰৰ অশান্তি দূৰ হ'ব। আপোনজনৰ পৰা পৰামৰ্শ ল'লে কেছ মামলাত সিদ্ধি পাব। খৰচ আগৰ তুলনাত কমিব। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্বত মনোযোগ দিলে সন্মান বাঢ়িব। বাণিজ্যত আগভাগ ল'লে সফল হ'ব। নতুন কিছুমান কামৰ পৰা উপাৰ্জন হ'ব। আনক টকা পইচা দিওঁতে অলপ ভাবি চিন্তি দিব। মিত্ৰসকল, মহাদেৱৰ কৃপাৰ পৰা ৪ নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। এই ৰাশিৰ ওপৰত পাৰ্বতী মাৰো আশীৰ্বাদ থাকিব, যাৰ ফলত সন্মান বৃদ্ধি পাব। ঘৰলৈ টকা পইচাৰ আমদানি হ'ব। সমস্যা নাইকিয়া হ'ব। মহাদেৱৰ কৃপাত ফচি থকা ধন সম্পত্তি ঘূৰাই পাব। সম্পদ কিনাৰ উত্তম সময় পাব। মহাদেৱে ঘৰত প্ৰৱেশ কৰিব আৰু অধিক ধন উপাৰ্জন হ'ব। কৰ্মক্ষেত্ৰত সমস্যা, বেয়া চিন্তা দূৰ হ'ব। কৰ্মত উন্নতি হ'ব। মনৰ কষ্ট দূৰ হ'ব। পুৰণা কামত সফল হ'ব। অনুষ্ঠান আদি পাতিব বিচাৰিলে ভাল হ'ব। ভৱিষ্যতৰ বাবে লোৱা সিদ্ধান্তত উপকৃত হ'ব। মহাদেৱৰ কৃপাত শান্তি বৃদ্ধি পাব। মিত্ৰসকল, ৫ নম্বৰ ভাগ্যৱান ৰাশিটো হৈছে মীন ৰাশি, যাৰ ওপৰত মহাদেৱৰ দয়া বিস্তাৰ হ'ব। ইয়াৰ ফলত শিৱৰাত্ৰিৰ পৰাই মীন ৰাশিৰ সকলৰ
সন্মান বৃদ্ধি পাব, সকলোৰে প্ৰিয় হ'ব পাৰিব, জীৱনলৈ সফলতা নামি আহিব, টকা পইচাৰ উন্নতিৰ যুগ দেখিবলৈ পাব, নিবনুৱাসকলে চাকৰি পাব, কৰ্মচাৰীসকলৰ পদোন্নতি হ'ব, কৰ্মক্ষেত্ৰত আত্মীয়সকলৰ সহায় পাব, মনোমালিন্য থাকিলে দূৰ হ'ব, সন্মান বাঢ়িব, বুদ্ধিৰে কৰা কামত সফল হ'ব, সম্পত্তি আৰু বাহন ক্ৰয়ত মংগল হ'ব, দূৰ ভ্ৰমণৰ যোগ আছে, পইচা জমা কৰিব পাৰিব, মহাদেৱৰ কৃপাত ভাগ্য আপোনাৰ লগত থাকিব, যাৰ বাবে আপুনি কৰিব নোৱাৰা কামো কৰিব পাৰিব, ঘৰলৈ সুখ শান্তি আহিব, মন সুন্দৰ হ'ব, নতুন কামত সফলতা পাব, মিত্ৰসকল মহাদেৱৰ কৃপাত সকলোৰে ভাল হওক। শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।